কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ। জয় জয়তী আমি শ্ৰদ্ধাৰ পাঠ পৰ্যালোচক নৃপেন শইকীয়া বাপজনাকে প্ৰমুখ্য কৰি সমস্ত বাপ বান্ধৱ আই মাতৃসৱৰ শ্ৰীচৰণত আমাৰ সেৱা ভাগি নিবেদন কৰিলোঁ। আমি ক্ৰমশ আগবঢ়াই অহা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি প্ৰদীপ গ্ৰন্থভাগি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। পৰময় ধম দ্বিজ ইহাৰ লাপে ভৈলো অপবিত্ৰ মুক পৰশিল পাপে কেন মতে শুদ্ধ হওঁ মনে কৰি ধ্যান সখী সমস্তক বোলে জানতে কৰো স্নান সঞ্চৰাইলে আমাত পাতকয়ো গামী এহি বুলি গংগাত জিলা জলে নামি এৰাম সবস্ত্ৰে কৰিলা স্নান বোলে স্তুতি বাক বিষ্ণু পাদুদকে কৰা পবিত্ৰ মাক সমস্তে অংগৰ পাপ গুচায়ো মাৰ দিলাবোৰয় অষ্টাধিক একশত বাৰ এৰাম তীৰত উঠিয়া পাছে মনেও মানে শৰীৰৰ পাপ গুচাই লুহু গংগা স্নানে নুগুচে মুহুৰ মনৰ পাপ এহি বুলি কৃষ্ণ নাম মন্ত্ৰ কৰে জপ এ ৰাম কৃষ্ণ কৃষ্ণ মহাহৰি পুৰুষ অনন্তয় সুত সনাতন হৰি ৰাম মহাভক্তি ভাৱে জপি সহস্ৰে নাম
কৃষ্ণ কথা বিলাপ আছে হেন মনস্কাম এ ৰাম হে কৃষ্ণ কৃষ্ণ লৈলো শৰণ মাত পাপীৰয়া লাপে পাপ সিজিল মাত কৃষ্ণ হে কৃপালু বৈষ্ণৱ সমস্ত আমাৰ ভক্তি ভৰা সেৱা আৰু প্ৰণিপাত আপোনাসবে গ্ৰহণ কৰিব। শ্ৰদ্ধাৰ দীপা দাস আইগৰাকীয়ে ভক্তিপ্ৰদীপ শাস্ত্ৰভাগীৰ পাঠভাগী আগবঢ়াই গুৰুজনাৰ পৰম পবিত্ৰ ৰহস্যময় এই ভকতিৰ বাণী সমস্তজনৰ হৃদয়তে বিলাবলৈ তেখেতে চেষ্টা কৰিছে। আমি তেখেতলৈও আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিপ্ৰদীপ শাস্ত্ৰ ভকতিৰ এগচি অক্ষয় বন্তি। ভকতি কিমান সৰল বস্তু, ভকতি কিমান কোমল বস্তু, ভকতি কিমান পবিত্ৰ বস্তু। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ একান্ত ভকতিক যি অনুভৱ কৰিব পাৰিছে, তাৰ বৃত্তি চাণ্ডাল, তাৰ বৃত্তি ব্ৰাহ্মণ, তাৰ বৃত্তি ক্ষত্ৰিয়, তাৰ বৃত্তি বৈশ্য, তাৰ বৃত্তি শূদ্ৰ, এইবিলাকৰ যেন বিচাৰ নহয়। ভগৱন্ত কৃষ্ণত ভক্তি কৰাজনৰ বৃত্তি হ'ল ঈশ্বৰমুখী। সেয়েহে ভগৱান কৃষ্ণই তেওঁ অৰ্জুন স্বৰূপ সখাক এই ৰহস্যময় তত্ত্ব বিদিত কৰিছে যে চাণ্ডালেও স্পৰ্শ কৰিব নিবিচৰা এনে উপবিত্ৰ কোননো এই পৃথিৱীত হ'ব পাৰে। অৰ্জুনে যেতিয়া ভগৱান কৃষ্ণক এইদৰে প্ৰশ্ন কৰিলে, ভগৱান কৃষ্ণই সুশীল ব্ৰাহ্মণ আৰু এই চণ্ডালিনীৰ ভকতিৰ কাহিনীটি তেওঁক কৈ শুনাইছে। এতিয়া আমাক পদে জনালে, অৰ্জুনত সম্বুধি বুলন্ত বনমালী, শুনা পাছে যেন কৰ্ম কৰিলা চাণ্ডালী। দ্বিজৰ দুৰ্ঘোৰ কৰ্ম দেখিয়া সাক্ষাৎ, নাকত আঙুলি দিয়া ৰহিলা তথাৎ। আনদেৱ পুজি ইটো গৈল চাৰ খাৰে, আৰ দুৰ্ভাগ্যক কোনে বনাইবে কপাৰে। কিনু বিষ্ণু মায়া কৰি লেক বুদ্ধি বেদ, চাহিছে সেই চাণ্ডালী দ্বিজক কৰ খেদ। সৰ্বদেৱে তুষ্ট হোৱে কৃষ্ণক পূজনে, কহে হেন উপনিষদ দৰ মন্ত্ৰগণে। চাণ্ডালিনীৰ ভকতিৰ সংস্কাৰ আৰু দ্বিজৰ কেৱল ইন্দ্ৰকেই ভগৱান বুলি ভাবি থকা যি অজ্ঞান, ভগৱান কৃষ্ণৰ ভকতিৰ জ্ঞানহে আচল ৰহস্য তত্ত্ব। বাকী দেৱ দেৱী ইত্যাদি কৰা যি উপাসনা, এই উপাসনাই জীৱক বন্ধনৰ পৰা তাৰণ কৰিব নোৱাৰে। এই কথাকেই ভকতি প্ৰদীপ শাস্ত্ৰভাগীত গুৰুজনাই আমাক জানিবলৈ দিলে। পদৰ যি পাঠ আইগৰাকীয়ে আগবঢ়াইছে, সেই পদে আমাক জনাইছে যে পৰম অধম দ্বিজ ইহাৰ আলাপে, ভৈলো অপবিত্ৰ মুক পৰহিলে পাপে। অৰ্থাৎ এই দ্বিজ যদিও ব্ৰাহ্মণ, যদিও তেওঁ দ্বিজ, তেওঁ যি ভকতি, এই ভকতিয়ে মোক অপবিত্ৰ কৰিলে। তেওঁৰ লগত আলাপ কৰি ইন্দ্ৰক পুজিছে বুলি মই যি শ্ৰৱণ কৰিলোঁ, তেওঁ সেই উপবিত্ৰ বাক্যই মোক যেন অসুচি কৰি পেলালে। যিজন অস্পৃশ্য অন্তৰ্য চাণ্ডাল বা চাণ্ডালিনী, সেইজনকো উপবিত্ৰ কৰে যদিহে ভগৱন্ত কৃষ্ণৰ ভক্তিযুক্ত কথা নহৈ তাৰ বিপৰীত ধৰ্মী কথা হয়। গুৰুজনাই আমাকো ভকতিৰ এক গভীৰ ৰহস্যময় সংস্কাৰী যেন দিব বিচাৰিছে।
আমিও যাতে ভগৱান কৃষ্ণৰ বাদে বা বাহিৰে অন্য দেৱ দেৱী ইন্দ্ৰ দেৱতা আদি এইসকলক যাতে আমি উপাসনা কৰি আমাৰ যাতে ভকতি আমি অধোগামী নিনিয়াওঁ, এই তত্ত্ব কথাকে সাক্ষাৎ কৰাবৰ বাবে চণ্ডালিনী যদিও তাই বৃত্তিগত প্ৰতিষ্ঠাৰে অন্তৰ্য, তথাপিতো তাই যি ৰহস্যময় একান্ত ঈশ্বৰত অলৰ অচৰ অটল বিশ্বাস আৰু ভকতি, এই ভকতিয়ে তাইক দ্বিজোত্তম কৰি দেখুৱালে। ভগৱান কৃষ্ণই হাঁহি হাঁহি অৰ্জুনক পুনৰ ক'লে যে পৰম অধম দ্বিজ ইহাৰ আলাপে ভৈলো অপবিত্ৰ মুক পুৰহিলে পাপে। কেনমতে শুদ্ধ হওঁ মনে কৰি ধ্যান, সখী সমস্তক বোলে জানতে কৰো স্নান। সঞ্চৰাইলে আমাত পাতক অধোগামী, এহি বুলি গংগাত মজ্জিলা জলে নামি। অভকতৰ লগত আলাপ কৰাৰ বাবে চণ্ডালিনীয়ে কৈছে যে তাইৰ পাপ সঞ্চয় হ'ল। আমাকো ভক্তিপ্ৰদীপ শাস্ত্ৰৰ ভগৱান কৃষ্ণৰ শ্ৰীমুখৰ বাণীয়ে আমাকো বুজাইছে। আমিও ভগৱান কৃষ্ণ ভগৱান ৰাম এক ঈশ্বৰৰ এক তত্ত্বৰ বাহিৰে আমিও বেলেগ দেৱ দেৱীক পূজা কৰাৰ কথা আমি আলাপ আলোচনা কৰিলে আমাৰো ভকতিৰ সংস্কাৰ নষ্ট হ'ব, আমাকো অশুদ্ধ অথবা অপবিত্ৰ কৰিব। সেয়েহে চণ্ডালিনীয়ে ইন্দ্ৰ দেৱতাক পুজি আছো বুলি শ্ৰৱণ কৰা বাক্য তাই শ্ৰৱণ কৰি নিজকে অশুচি বুলি অপবিত্ৰ বুলি অনুভৱ কৰি লগৰ বান্ধৱীসকলক ক'লে যে মই এতিয়া গংগাত গৈ মই নিজেই পবিত্ৰ হ'ব লাগিব। এই বুলি চণ্ডালিনীয়ে গংগাৰ পবিত্ৰ জলত ডুব মাৰি তাই স্নান কৰিলে। গংগা, এই গংগা ভকতিৰ জ্ঞানৰূপী গংগা। গংগা যি গংগা গোবিন্দ কৃষ্ণৰ বামন প্ৰভুৰ অৰুণ চৰণৰ কটাক্ষত নিগৰিত হৈ অহা ভগৱন্তৰ চৰণৰ পবিত্ৰ ৰহস্যময় ভকতিৰ জল। আমাৰ হৃদয়ক পবিত্ৰ কৰি বিষ্ণু বিষ্ণু নাম আমি কায় বাক্য মনেৰে এক হৈ আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ দেহৰ ৰোমে ৰোমে ভগৱন্তৰ নিগুণ নামৰ সত্তাক আমি প্ৰৱেশ কৰাই আমাৰ কায় বাক্য আৰু মন আমি বৈষ্ণৱী বুদ্ধিৰে বিষ্ণুময় কৰিব লাগিব, যিটো ভক্তিপ্ৰদীপ শাস্ত্ৰভাগীত চণ্ডালিনীয়ে আমাক কৰি দেখুৱাইছে। প্ৰশ্ন হয় যে চণ্ডালিনীৰ তত্ত্বটো আমাক কিয় দিছে? যাৰ লোভ থাকে, যাৰ মোহ থাকে, যাৰ কাম ভাৱ থাকে, যাৰ ক্ৰোধ থাকে, যাৰ অহংকাৰ থাকে, যাৰ ক্ষণে তুষ্ট ক্ষণে ৰুষ্ট স্বভাৱ থাকে, এনে বৃত্তিবিলাকক চাণ্ডাল বৃত্তি বুলি কোৱা হয়। যি ক্ৰোধক দমন কৰিব নোৱাৰে, যি ক্ৰোধৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে, যি কাম ভাৱৰ ওপৰত নিজৰ অংকুশ আৰোপ কৰি কামৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে, তেনে বৃত্তিধাৰী প্ৰত্যেকজনেই যদিও বৃত্তিত চণ্ডাল বা চাণ্ডালিনী নহয়, পৰমাৰ্থিক তত্ত্বৰে সিজনটো সেই তত্ত্বৰেই ভাগিদাৰ। সেইবাবেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ হৃদয়ত যদি ক্ৰোধ ভাৱ আছে, আমাৰ হৃদয়ত যদি জেদ ভাৱ আছে, আমাৰ হৃদয়ত যদি অহং ভাৱ আছে, আমাৰ হৃদয়ত যদি অপবিত্ৰ ভাৱ আছে, তেতিয়াহ'লে আমাৰ প্ৰকৃতিময় এই দেহা চণ্ডালিনী নহয়নো বাৰু কি? গতিকে সেইগৰাকী চণ্ডালিনীক ভগৱান কৃষ্ণই উদ্ধাৰ কৰাৰ চলেৰে অপবিত্ৰ বৃত্তি আৰু চিন্তন বোধেৰে আমি সেইবিলাকক যদি সদায় বৰণ কৰি থাকোঁ, দ্বিজোত্তমজনৰ ওচৰত আমাৰ বিচাৰ চিন্তন আৰু ভাৱ সেই চাণ্ডালনী সদৃশেই হ'ব। গতিকে
মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰটো কৈছে যে চাণ্ডাল পৰ্যন্ত কৰি জগতৰ উপকাৰী হবে হৰি নামৰ কিংকৰ। আমাৰ লোভ মোহ কাম ক্ৰোধ এই স্বভাৱবিলাকক ভগৱন্তৰ হৰিৰ নিৰ্গুণ ভকতিৰ যোগেদি আমি শোধন কৰিব পাৰিম। ভগৱন্তৰ পৰম পবিত্ৰ বিষ্ণুস্বৰূপ সৰ্বব্যাপ্ত সনাতন নাম আমি কায় বাক্য মন এক কৰি যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ ভিতৰত থকা উপবিত্ৰতাবিলাকক ভগৱন্তৰ নামৰূপী অগ্নিয়ে ভস্ম কৰি সোণক যেনেদৰে অগ্নিয়ে বেছি পুৰি উজ্জ্বল কৰে, আমাৰ হৃদয়তো জমা হৈ থকা পাপৰূপী উপবিত্ৰতাবিলাকক ভগৱন্তৰ পবিত্ৰ ৰামকৃষ্ণ হৰি বিষ্ণুস্বৰূপ নাম আমি শ্ৰৱণ কীৰ্তন কৰি আমাৰ এই চাণ্ডালময় জীৱনটোকো আমি ভগৱন্ত ঈশ্বৰ কৃষ্ণময় কৰি তুলিব পাৰোঁ। ভগৱন্ত কৃষ্ণৰ কি যে অৰ্জুনৰ প্ৰতি কৃপা, তেওঁ সখিত্ৰস্বৰূপ যি দায়িত্ব, এই দায়িত্ব তেওঁ অৰ্জুনৰ ওচৰত পালন কৰি দেখাইছে। ভগৱান কৃষ্ণ অতিকে ভকতবৎসল। ভগৱান কৃষ্ণ অৰ্জুনৰ সাৰথি কেৱল কুৰুক্ষেত্ৰৰ যুদ্ধৰ বাবেই হোৱা নাই, প্ৰতিজন ভকতৰ বাবে। ভগৱান কৃষ্ণৰ অৰুণ চৰণত শৰণাপন্ন প্ৰত্যেকজনৰ বাবেই ভগৱান কৃষ্ণই হ'ল তেওঁ জীৱন যুদ্ধৰ একমাত্ৰ সাৰথি। সেয়েহে ভগৱান কৃষ্ণই এই ৰহস্যময় ভকতিৰ তত্ত্ব কথা তেওঁ প্ৰিয় সখা অৰ্জুনক কৈ শুনাইছে যে সেই সখা, চণ্ডালিনীয়ে গংগাত গৈ জবুৰা মাৰি তেওঁ বহুত বাৰ স্নান কৰিলে। 108 তেওঁ সংস্কাৰ শুদ্ধ তেওঁ স্নান কৰিলে। প্ৰশ্ন হয়, 108 বাৰনো সংস্কাৰী শুদ্ধতাৰ স্নানে আমাক কি বুজালে? ভগৱান কৃষ্ণ হ'ল শতপত্ৰ স্বৰূপ তত্ত্বৰ ভাগী। ভগৱান কৃষ্ণ হ'ল দৈৱকীৰ অষ্টম পুত্ৰ। ভগৱান কৃষ্ণৰ নিৰ্বাস অষ্ট প্ৰকৃতিৰ পৰা পৰম পুৰুষৰ পৰম তত্ত্ব শত শত সহস্ৰ সহস্ৰ জগতৰ তত্ত্বৰ মাজত। সেয়েহে অস্তুতৰ শতবা 108 বাৰ ভগৱন্তৰ নাম জপ কৰি আমাৰ জীৱনৰ সমস্ত উপবিত্ৰতাবিলাকক আমি ভগৱন্ত কৃষ্ণৰ পবিত্ৰ নাম বস্তুৰ স্নানেৰে আমাৰ জীৱনক আমি পুণ্যময় কৰিব পাৰোঁ। ভক্তিপ্ৰদীপ শাস্ত্ৰৰ পদ কেইফাঁকিয়ে আমাকো সেই গভীৰ ভক্তিৰ সংস্কাৰকেই দান কৰিব খুজিছে। কৰা পৰিত্ৰাণয়া বাপ জগন্নাথ, ভূমিত পৰিয়া প্ৰণা মিলান মাথ, তোমাত বিমুখ ইটো পাপীয় ইহাৰ বিপত্তি যেন কৰিলা মুৰাৰী, কদাচিতো হেন মূৰ নচাৰু কমতি, জন্মে জন্মে তোমাৰ ৰণে হৌক গতি, এ ৰাম কায় বাক্য মনে মই তোমাৰ কিং কৰি, নিৰুপায় ভকতি দি উকদেৱ হৰি, তোমাৰ চৰণে মোৰ নুগুচু কমতি, তুমি শিশু হৃদ নিজ
জানিলো সম্প্ৰতি এই ৰাম বান্ধৱ মাধৱ আবে নেৰুতো এতে কবুলন্তে উপো জিল প্ৰেম ভাব আনন্দে দ্ৰবিলয়াতি চণ্ডালীৰ চিত্ত বহয়েলুত কতনো ভৈলাৰু মান চিত হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ। হে কৃপালু বাপ সমস্ত ভক্তিপ্ৰদীপ শাস্ত্ৰৰ পদে আমাক জনাইছে বুজাইছে যে পাপীৰ আলাপে সিজিলে যে কৃষ্ণ কৃষ্ণ মহাহৰি পুৰুষ উত্তম অনন্ত ঐচ্যুত সনাতন হৰি ৰাম মহাভক্তি ভাবে জপি সহস্ৰেক নাম কৃষ্ণক থাপিলা পাছে হেন নমস্কাৰ হে কৃষ্ণ কৃষ্ণ লৈলো শৰণ তোমাৰ। ভক্তিপ্ৰদীপ শাস্ত্ৰৰ এই পদে আমাক বুজাইছে ভগৱন্তৰ পবিত্ৰ কৃষ্ণ কৃষ্ণ নাম চণ্ডালিনীয়ে জপ কৰি অভকতৰ লগত কৰা আলাপৰূপী শব্দময় বহময় তাই যি উপবিত্ৰ কৰিছিলে ভগৱন্ত কৃষ্ণৰ অনন্তমুখী নামে সমস্ত উপবিত্ৰতাবিলাকক তাইৰ পৰা আঁতৰ কৰিলে। ভগৱান কৃষ্ণৰ ভাৱনাত তাই নিজেই নিমগ্ন হ'ল। কায় বাক্য মন এক কৰি মহাভক্তি ভাৱেৰে ভগৱন্তৰ নাম তাই সহস্ৰ জপ কৰিলে। কৃষ্ণকেই তাই হৃদয়খন দান কৰিলে আৰু ভগৱান কৃষ্ণতেই একান্তভাৱে শৰণাপন্ন হ'ল। পাপীৰ আলাপে তাইৰ যি পাপ সিজিছিল সেই পাপৰ পৰা জগন্নাথে যেন তাইক পৰিত্ৰাণ কৰে। এই কথাকেই ভক্তিপ্ৰদীপ শাস্ত্ৰৰ উপৰোক্ত পদে আমাক জানিবলৈ দিছে। মাধৱ মহাপুৰুষে নামঘোষা শাস্ত্ৰটো ভকতিৰ যি মহিমা এই মহিমাক 499 নম্বৰ জোকা ঘোষাত আমাক এনেদৰে জনাইছে। মোৰ ভক্তিযুক্ত যোগীৰো জানিবা অমুতে চিত জ্ঞান কৰ্ম বিনে কেৱল ভক্তিত অপাৱয় সংসাৰ পাৰ ও কেৱলে ভকতি পুৰুষকতাৰে অসহায় কাকো নচাৱে এই জ্ঞান কৰ্মতাৱে তৰিতে নপাৰে এ ভকতি নপাৱে যাৱে এ ভকতি নপাৱে যাৱে মোৰ ভক্তিযুক্ত যোগীৰো জানিবা মুদেহে চিত্ত যাহাৰ বৃত্তিত চণ্ডালিনী
ভক্তিত তেওঁ সাধনা যোগী সদৃশ হ'ল। গংগাৰূপী ভগৱন্তৰ অৰুণ চৰণৰ ভক্তিৰ জলেৰে তাই নিজকে শুদ্ধ কৰিলে। কায় বাক্য আৰু মন ভগৱান কৃষ্ণক তাই অৰ্পণ কৰিলে। অভকতৰ লগত কৰা আলাপবিলাকৰ পৰা সঞ্চিত হোৱা পাপ ভগৱন্ত কৃষ্ণত কায় বাক্য আৰু মন এক কৰি অৰ্পণ কৰি দি ভগৱন্তৰ কৃষ্ণৰ সহস্ৰ নাম জপ কৰিলে। যোগীয়ে সহস্ৰ বছৰ তপস্যাৰে যি সাধনা কৰে চণ্ডালিনীয়ে ভগৱন্তক কায় বাক্য মন অৰ্পণ কৰি অপবিত্ৰ আলাপৰ কাৰণে হোৱা অশুদ্ধ অসুচিবিলাককো ভগৱন্ত কৃষ্ণৰ নাম বস্তুক কীৰ্তন কৰি তাই শুদ্ধ পবিত্ৰ স্বৰ্ণময় হ'ল। ভগৱান কৃষ্ণই অৰ্জুনক এই তত্ত্ব কথা কি জনাইছে যে কেৱলে ভকতি পুৰুষকতাৰে সহায়ক কাকো নচাৱে, যে ভকতিয়ে কেৱল পুৰুষৰূপী আত্মাৰ সমস্ত তত্ত্বকেই উদ্ধাৰ কৰি দিয়ে। ভকতিৰ লগত কোনো সহায়ৰ প্ৰয়োজন নাই তোমাক উদ্ধাৰ কৰি দিবৰ বাবে। হে অৰ্জুন, মোক একান্ত চিত্তে উপাসনা কৰি মোৰ সহস্ৰ নাম জপ কৰি চণ্ডালিনীয়ে মোৰ যি গভীৰ ৰহস্য ভক্তিৰ তত্ত্ব সাক্ষাৎ কৰিলে, দ্বিজোত্তম হৈ বেদৰ জ্ঞান লাভ কৰি জ্ঞানৰ যোগেদিও সুশীল ব্ৰাহ্মণে জীৱনত উদ্ধাৰ হ'ব নোৱাৰিলে। সেয়েহে জ্ঞান আৰু কৰ্মত তেওঁ ব্ৰাহ্মণ ব্ৰহ্মময় তত্ত্ব। চণ্ডালিনী বৃত্তি পবিত্ৰ, কিন্তু ভক্তি এক ঈশ্বৰৰ। ভক্তি ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত। ভকতি কৃষ্ণত ইমান নিৰ্মল আৰু ইমান নিৰ্গুণ নিৰাকাৰ যে অন্য দেৱৰ কথা শ্ৰৱণ কৰিলেও তাই অসুচি হৈ পৰিব, অপবিত্ৰ হৈ পৰিব। ভগৱন্ত কৃষ্ণৰ প্ৰতি এনে গভীৰ ভকতিৰ প্ৰেম চণ্ডালিনীয়ে প্ৰদৰ্শন কৰাৰ কথা অৰ্জুনক কৈ ভগৱান কৃষ্ণই তেওঁ ভকতিৰ স্বৰূপ তেওঁ সখা অৰ্জুনক দান কৰিছে। হে কৃপালু বাপ বান্ধৱ আই সমস্ত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা এই অসমৰ আকাশৰ এটি অক্ষয় অব্যয় সূৰ্যস্বৰূপ নিৰ্গুণ নাম বস্তুক তেওঁ এই জগততেই বিদিত কৰি দেৱতাই গুপ্ত কৰি থোৱা ভগৱন্তৰ নামৰ তত্ত্ব কপট ঢাকোনেৰে ঢাকি ৰখা ভগৱন্তৰ ৰহস্যময় ভক্তি তেখেতে মুণ্ড ভাঙি ভকতিৰ প্ৰদীপস্বৰূপ শাস্ত্ৰ ৰচনা কৰি সমস্ত জনকেই ভগৱন্ত কৃষ্ণৰ একান্ত ৰহস্য ভক্তি দান কৰি আমাক ব্ৰহ্মময় জ্ঞানী হৈ ব্ৰাহ্মণ হোৱাৰ পৰা বেদময় তত্ত্বৰে আমি দ্বিজোত্তম হোৱাৰ পৰা আমাক ৰক্ষা কৰি কেৱল ভকতিৰ যোগেদি ভগৱন্ত কৃষ্ণত কৰা একান্ত ভকতিৰ যোগেদি আমাৰ আত্মতত্ত্ব স্বৰূপ ঈশ্বৰ তত্ত্বৰ উদ্ধাৰ হোৱাৰ যি পথ, এই পথৰ আমাক সন্ধান দিছে। গতিকে ভকতিৰ ভক্তি প্ৰদীপ ভগৱন্ত কৃষ্ণৰ এক উজ্জ্বল তত্ত্ব একান্তভাৱে আমি ভগৱন্ত কৃষ্ণত চণ্ডালিনীয়ে যিদৰে কায় বাক্য আৰু মন অৰ্পণ কৰি ভগৱন্তৰ পবিত্ৰ নাম কীৰ্তন কৰি নিজক শুদ্ধ কৰিলোঁ বুলি সুদৃঢ় বিশ্বাস হৃদয়ত জাগ্ৰত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই ভক্তিপ্ৰদীপ শাস্ত্ৰৰ কৃপাৰ প্ৰসাদ আমি যদি অনুভৱ কৰোঁ, আমিও গুৰুজনাৰ লগতে ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণৰ আশীৰ্বাদ নিশ্চয় লাভ কৰিব পাৰিম। হে কৃপালু বাপ বান্ধৱ আই সমস্ত, ভক্তিপ্ৰদীপ শাস্ত্ৰভাগী গুৰুজনাৰ এভাগ অতি গধুৰ শাস্ত্ৰ। এই শাস্ত্ৰ আমিও বিশেষভাৱে অধ্যয়ন কৰা নাই, আমিও বিশেষ জ্ঞানেৰে পৰিপুষ্ট নহয়। আমাৰ এই পৰ্যালোচনাটো কোনোবাখিনিত ছিদ্ৰ ত্ৰুটি বিচ্যুতি ৰৈ যাব পাৰে। আপোনালোকৰ এজন সেৱক বুলি
আমাৰ যদি অজানিতে কিবা ভুল ভ্ৰান্তিও হৈছে সমস্ত অপৰাধ মৰিহন কৰিব বুলি সমস্তজনৰ চৰণত আমি সেৱা জনাইছো। হৰি ৰাম, জয় গুৰু শংকৰ, মাধৱ কৃষ্ণ।